আজি বনাব ওলাইছোঁ ৰৈ যোৱা ভাতেৰে এটা ৰেচিপি। চাবচোন মই কি বনাম। এয়া অলপ চিকেন আছিলে, কেইপিচমান মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু অকণমান পাচলিও আগত থাকিলে আজি। এইবোৰে আজি এটা ধুনীয়া ৰেচিপি বনাম। এয়া চাওকচোন, মই পিঁয়াজ আৰু নহৰু অকণমান দি ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। তেল কম পৰিমাণে দিছোঁ। এয়া হালধি দিছোঁ আৰু নিমখ দি ধুনীয়াকৈ মই অকণমান ভাজি ল'ম। যিহেতু এইকেইদিন বতৰ বেয়া, পিছবেলা সময়ত কি খাওঁ কি নাখাওঁ লাগে নহয়নে, সেইকাৰণে ভাবিলোঁ অকণমান ভাত ভাজোঁ, ফ্ৰাইড ৰাইচ বনাওঁ। এয়া চাওকচোন, মই পিঁয়াজৰ লগত ধুনীয়াকৈ মাংসকেইডোখৰ দি দিছোঁ। এয়া অকণমান ধুনীয়াকৈ মই ড্ৰাইকৈ ভাজি ল'ম। নিমখ দিবলৈ থাকিয়ে গৈছিলে। এয়া নিমখ জোখৰ অনুপাতে দি দিছোঁ আৰু মই ভাতকেইটা দি দিম। ভাতকেইটা ধুনীয়া এটা এটা হৈ আছে, মই ধুনীয়াকৈ ভাঙি লৈছোঁ মিহিকৈ। এয়া চাওকচোন কেনেকুৱা ধুনীয়া কালাৰ হৈছে। মই ধুনীয়াকৈ ভাজি ল'ম খৰখৰীয়াকৈ। এয়া অলপ জলকীয়া গুড়িও দিম। মই এয়া জলকীয়া ঘৰতে খুন্দি পিচি পেনে থৈছিলোঁ মিক্সিত। চাওকচোন কেনেকুৱা ধুনীয়া কালাৰ আহিব এইবাৰ। এয়া ভাজি প্ৰায় হৈয়ে গৈছে, বেছি নাভাজোঁ কাৰণ চবখিনি বস্তু ভজাই এয়া মানুহজনলৈ বুলি আনিছোঁ। তেওঁ যিমান আকৌ পিঁয়াজ কাটি দিব লাগে আৰু অকণমান টেঙা চেপি দিব লাগে। মই পিঁয়াজ কেইডোখৰমান কাটি আৰু অকণমান নেমু টেঙা চেপি দিছোঁ। মছলা মই দিয়া নাই, যিহেতু আগতে মছলা দিয়াই আছিলে চিকেনত। আজিলৈ আহোঁ, ধন্যবাদ।